প্ৰত্যেক বছৰে আমি অকল অষ্টমীৰ দিনাই পূজা চাবলৈ যাওঁ, নৱমীৰ দিনা তেনেকৈ যোৱা নহয়। যিহেতু অষ্টমীৰ দিনা পূজা চোৱা নহলেই, সেইকাৰণে আজি আকৌ ওলাইছো। এই শিশু নাটখন শংকৰদেৱৰ জন্মোৎসৱৰ উপলক্ষে আমাৰ তাৰ নামঘৰত পাতিবলৈ লৈছে দশমীৰ দিনা। এইবাৰ শিল্পীও আহিছে দেই আমাৰ লগত পূজা চাবলৈ। শিল্পী আৰু মিনুক কৈছো, বোলো চা এই পোৱালি দুজনীয়ে মেচিয়ৰ হ'ল আৰু আমি আজি পৰ্যন্ত মাহঁতৰ লগতে পূজা চাবলৈ ঘূৰিছো। এই মণ্ডপ ভাগত যে জুবিনদাৰ ৰচনাৱলীৰ ওপৰত আৰু জুবিনদাৰ বিষয়ে কুৱেশ্যন সুধি আছিলে। আমি দুজনীয়ে যাওঁ নাযাওঁ কৈ এটা কুৱেশ্যনৰ উত্তৰ দি 3টা মৰ্টন পাই আহিছো। জয় জুবিনদা। প্ৰতিবাৰেই মাৰ ওচৰত গৈ মই এটাই অদ্ভুত কথা কৈ আহোঁ, সেইটো কি জানানে? পাৰিলে তোমাক আকৌ এবাৰ ঘূৰাই দিবলৈ। এই ভাগ আছুৱে পতা দুৰ্গা পূজাৰ মণ্ডপ। মা একেগৰাকীয়ে এভাগত পূজা কৰিলে গোটেইকেইভাগত নকৰিলেও হয় বাৰু, কিন্তু মনটোৱে নামানিলে গোটেইকেইভাগতে সোমাওঁ, মাৰ মুখখন চাওঁ, হেঁপাহ যে নপলাই তেওঁক চাই, নহয় জানো? সকলো পিনে কেৱল দাদা আৰু দাদাৰ গান শুনি আছো, গায়ো আছো। অংকিতাক লগ পালো দেই। তাৰ পাছত আনন্দ পাৰালৈ। এইফালে আমাৰ ৰাইজ হাঁহি এটা মাৰিবলৈও টান পায়ো এওঁলোকে। এইখিনিতে কথা এটা দেই, ভিডিঅ'টো যোৱা কালিৰ মানে নৱমী, যিহেতু কালি ঘৰ আহি পাওঁতে 12 মান বাজিছিল, সেইকাৰণে ভিডিঅ' এডিট কৰি আপলোড কৰাৰ শক্তি নাছিল আৰু মোৰ। সেয়া সোণাৰী থানা, এয়া সোণাৰী শিৱ মন্দিৰ। ৱাও, ৰেড কালাৰ, ৰেড ইজ মাই ফেভৰেট। পূজা বুলি এয়াই ললো আৰু বাৰু এই পূজা বিশেষ জেলপি কেইখন কাৰ কাৰ প্ৰিয়? মোৰ বিৰাট ভাল লাগে। এইবাৰ খাবলৈ পোৱা নাছিলো, সেইকাৰণে মায়ে লৈ আছে। তেতিয়া 11 মান বাজিলে, ভৰিকেইটাও লাহে লাহে আৰু খোজ কাঢ়িব নোৱাৰো বুলি কৈছে, আৰু শিল্পীও যাবলৈ হ'ল। তাইক পঠিয়াই লৈ আমিও ঘৰমুৱা হলো। শেষত দাদাৰ ওচৰত ধূপ এডাল জ্বলাই সেৱা এটা কৰি আহিলো। এই মানুহজনে সঁচাকৈ আমাক চহকী কৰি থৈ গ'ল, তেওঁৰ গানেৰে, কথাৰে। জয় জুবিনদা।